নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল প্লাছপংখে প্ৰথমতে এটা ব্ৰেকিং নিউজ প্ৰকাশ পালে নতুন এছঅপি ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত চৰকাৰৰ নিশাৰ ভাগত বাহাল থাকিব সান্ধ্য আইন সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন সন্ধিয়া 5 বজালৈ খোলা থাকিব কাৰ্যালয় বজাৰ হোটেল ৰেষ্টুৰা ব্যৱসায়িক প্ৰতিষ্ঠান আন্তঃ জিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব পুনৰ এবাৰ জনাইছো প্ৰকাশ পাইছে নতুন এছঅপি ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰাৰ সিদ্ধান্ত লৈছে নিশাৰ ভাগত বাহাল থাকিব সান্ধ্য আইন সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন সন্ধিয়া 5 বজালৈ খোলা থাকিব কাৰ্যালয় বজাৰ হোটেল ৰেষ্টুৰা ব্যৱসায়িক প্ৰতিষ্ঠান আদিও আন্তঃ জিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব এয়া নতুন এছঅপি ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিলৰ সিদ্ধান্ত নিশাৰ ভাগত বাহাল থাকিব সান্ধ্য আইন সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন সন্ধিয়া 5 বজালৈ খোলা থাকিব কাৰ্যালয় বজাৰ হোটেল ৰেষ্টুৰা ব্যৱসায়িক প্ৰতিষ্ঠান আন্তঃ জিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব আমি জনাইছো প্ৰকাশ পাইছে নতুন এছঅপি ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে নিশাৰ ভাগত বাহাল থাকিব সান্ধ্য আইন বুলি জনাইছে চৰকাৰে এছঅপিত প্ৰকাশ কৰিছে সেই তথ্য সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে সন্ধিয়া 5 বজালৈ খোলা থাকিব পাৰিব কাৰ্যালয় বজাৰ হোটেল ৰেষ্টুৰা ব্যৱসায়িক প্ৰতিষ্ঠান ইত্যাদিসমূহ আন্তঃ জিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা পূৰ্বৰ দৰে থাকিব বাহাল থাকিব বৰপেটা ৰোডত গাঞ্জাসহ দুজন যুৱকক আটক কৰাৰ খবৰ বৰপেটা ৰোড আৰক্ষীয়ে তালাচী চলাই গাঞ্জাসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আটকাধীন যুৱকদ্বয় শফিকুল ইছলাম আৰু সাদ্দাম হুছেইন ৰঙিয়াৰ পৰা এখন বাছেৰে দুজন যুৱকে 9 কিলো গাঞ্জা মনত ভৰাই বৰপেটা ৰোডলৈ কঢ়িয়াই অনাৰ সময়তে গোপন সূত্ৰৰ ভিত্তিত উত্তৰ বৰপেটা ৰোডৰ নৱনিৰ্মিত ৰেলৱে অভাৰব্ৰিজৰ কাষত তালাচী অভিযান চলাই যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয় আটকাধীন যুৱকদ্বয়ৰ ঘৰ ৰঙিয়াৰ তিনিআলিত বুলি জানিব পৰা গৈছে বৰপেটা ৰোডৰ খবৰ গাঞ্জাসহ দুজন যুৱকক আটক কৰিছে বৰপেটা ৰোড আৰক্ষীয়ে তালাচী চলাই গাঞ্জাসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আটকাধীন যুৱকদ্বয় শফিকুল ইছলাম আৰু সাদ্দাম হুছেইন ৰঙিয়াৰ পৰা এখন বাছেৰে দুজন যুৱকে 9 কিলো গাঞ্জা মোনাত ভৰাই বৰপেটা ৰোডলৈ কঢ়িয়াই অনাৰ সময়তে গোপন সূত্ৰৰ ভিত্তিত উত্তৰ বৰপেটা ৰোডৰ নৱনিৰ্মিত ৰেলৱে অভাৰব্ৰিজৰ কাষত তালাচী অভিযান চলাই যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয় আটকাধীন যুৱকদ্বয়ৰ ঘৰ ৰঙিয়াৰ তিনিআলিত ৰঙিয়াৰ পৰা দুজন ব্যক্তিয়ে গাঞ্জা লৈ বাছত আহি থকা তথ্য গম পাই আমি ৰেলৱে ষ্টেচন নতুনকৈ অভাৰব্ৰিজ বনাই থকাত চেকিং লগাওঁ আৰু চেকিং লগাওঁতে উক্ত ব্যক্তি যিটো প্ৰয়াত্ত কৰা হয় আৰু তেওঁলোকৰ পৰা 9 কেজি গাঞ্জা পোৱা হয় তেওঁলোকৰ নাম হ'ল শফিকুল ইছলাম আৰু সাদ্দাম হুছেইন তেওঁলোক ৰঙিয়া তিনিআলি সকলো গৈ আছিল নেকি তেওঁলোকে ইয়াত বৰপেটা ৰোডৰ বজাৰত ক'ৰবাত দিবলৈ অনা তদন্ত কৰি থকা হৈছে খবৰ এবাৰ বিশ্বনাথ জিলাৰ চতিয়াত জব্দ হৈছে 33টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ এক গোপন সূত্ৰৰ পমখেদি চতিয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ বেপাৰী মকিব আলী আৰু তেওঁৰ পত্নী ৰুকসানা খাতুনক ড্ৰাগছ ব্যৱসায়ীক হাতে লোটে ধৰিবলৈ আৰক্ষীয়ে কাপ পিটি থকাৰ সময়তে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ বেগেৰে পলাবলৈ চেষ্টা কৰে চতিয়াৰ ফালৰ পৰা ইটাখোলা অভিমুখী এখন বগা ৰঙৰ বাহন আৰক্ষীৰ দল দুটাই পাছে পাছে গৈ দুয়োফালৰ পৰা খেদি যোৱাত উপায়ন্তৰ হৈ ড্ৰাগছ বেপাৰীজনে গাড়ীখন পথাৰৰ মাজত সুমুৱাই দিয়ে ড্ৰাগছখিনি পথাৰৰ পানীত পেলাই দিয়াৰ চেষ্টা কৰে পিছত আৰক্ষীয়ে মকিব আলীক আটক কৰে আৰু আঘাতপ্ৰাপ্ত ৰুকসানা খাতুনক চিকিৎসাৰ বাবে ধলাইবিল স্থিত চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰথমে মকিব আলীক সোধা পোছা কৰাত তেওঁৰ লগত ড্ৰাগছ নাই বুলি কয় পিছলৈ ক্ৰেঙৰ জৰিয়তে গাড়ীখন পথাৰৰ পৰা টানি উলিয়াব বিচৰাত ড্ৰাগছ ভৰ্তি 33টা কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে বিশ্বনাথৰ খবৰ চতিয়াত জব্দ হৈছে 33টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ এক গোপন সূত্ৰৰ পমখেদি চতিয়া আৰক্ষী অভিযান চলাই ড্ৰাগছ আটক কৰিছে ড্ৰাগছ বেপাৰীজনক মকিব আলী তেওঁৰ নাম আৰু তেওঁৰ পত্নী ৰুকসানা খাতুন সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে আজি সিক্ৰেট ইনফৰমেশ্যন আছিলে যে মকিব আলী এজন তেখেত ভেটেৰেন ড্ৰাগছ পেডলাৰ তেখেতৰ গাড়ীত কিছু ড্ৰাগছ লৈ এই চতিয়াৰ পৰা ইটাখোলা অভিমুখে আহি আছে বুলি এটা ইনফৰমেশ্যন পোৱাৰ পিছত আমাৰ অচি চতিয়া আৰু আই চি ইটাখোলা তেওঁলোকে এটা অপাৰেশ্যন লঞ্চ কৰিলে তাৰপিছত তেওঁলোকক চেজ কৰি আহিলে খেদি হোৱাৰ পিছত তেওঁলোকে গাড়ীখন দুৰ্ঘটনাত ঘটি তেওঁলোকে পথাৰৰ ফালে নমাই দিলে এতিয়া ইতিমধ্যে আমি গাড়ীখন চাৰ্চ কৰিলোঁ চাৰ্চ কৰাৰ পিছত আমি প্ৰায় 33টা কণ্টেইনাৰ ছাছপেক্টেড ড্ৰাগছসহ আমি উদ্ধাৰ কৰিছোঁ
একেদিতে চাওঁহক ৰাজ্যৰ কেইবাটাও টুকুৰা খবৰ পলকতে সৰু পথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিবাদ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সন্থাই মানৱ শৃংখল কৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে পেট্ৰল ডিজেল মিঠাতেল আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে ছাত্ৰ সন্থাই খবৰ হোজাৰ গান্ধী বিদ্যাপীঠ হাইস্কুলত ছাত্ৰ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক উত্তীৰ্ণ কৰাই দিয়াৰ দাবীত সাব্যস্ত হৈছে এই প্ৰতিবাদী ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ প্ৰৱেশ গেটত বহি ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰধান শিক্ষকে অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীক মাৰ্কশ্বিটো নিদিয়াৰো অভিযোগ তুলি প্ৰধান শিক্ষক মুৰ্দাবাদ ধ্বনিত উত্তাল কৰি তোলে বিদ্যালয়ৰ চৌহদ মূল্যবৃদ্ধি ৰোধ কৰা কৃষি আইন বাতিল ৰাজহুৱা খণ্ড বিক্ৰীৰ বিৰুদ্ধে আজি ৰঙাপাৰাত চিটুৱে আইন অমান্য আন্দোলন প্ৰতিবাদী কাৰ্যসূচী পালন কৰে পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰা শ্ৰমিকসকলক অধিকাৰ হৰণকাৰী শ্ৰমিক সংহিতা বাতিল কৰা শ্ৰমিকৰ বকেয়া ধন শীঘ্ৰে আদায় দিয়া কৃষি ক'লা আইন প্ৰত্যাহাৰ কৰা কাগজ কলৰ নিলাম বন্ধ কৰাৰ লগতে কৰ্মচাৰীসকলৰ বকেয়া ধন শীঘ্ৰে আদায় দিয়াৰ দাবী জনাইছে তেওঁলোকে অতি শীঘ্ৰে সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰঙিয়াৰ খবৰ আইন অমান্য কাৰ্যসূচী গ্ৰহণ কৰিছে চিটুৱে AIKS মূলত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি শ্ৰম আইন সংশোধন প্ৰক্ৰিয়া বন্ধ কৰা তিনি কৃষি আইন প্ৰত্যাহাৰ কৰা বিভিন্ন আঁচনিৰ কৰ্মীসকলৰ মাননি বৃদ্ধি কৰা কোভিডৰ টীকাকৰণৰ ব্যৱস্থা অধিক সুচল কৰি তোলা আদি বিভিন্ন দাবী জনাই প্ৰতিবাদকাৰীসকলে ৰঙিয়াৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমদল কৰি যায় চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰে খবৰ কলিয়াবৰৰ মিছামুখত 3 দিনৰ ভিতৰতে নতুন ট্ৰান্সফৰ্মাৰ সংস্থাপন কৰি শক্তি বিভাগে প্ৰদান কৰে বিদ্যুৎ সেৱা বিদ্যুতৰ নিম্ন ভল্টেজৰ বাবে নিশা হতে অন্ধকাৰত ডুব গৈছিল কলিয়াবৰৰ মিছামুখ গাঁও যাৰ ফলত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল ছাত্ৰ ছাত্ৰী সাধাৰণ ৰাইজ আদিসমূহে উৎকট গৰমত বিনিদ্ৰৰ ৰজনী পাৰ কৰিব লগা হৈছিল গাঁওখনৰ ৰাইজে বিভাগীয় বিষয়া কৰ্মচাৰী শক্তি মন্ত্ৰীক বহুবাৰ আবেদন কৰিও সুফল লাভ কৰা নাছিল কলিয়াবৰৰ মিছামুখ গাঁও ৰাইজে অৱশেষত নিউজ 18ত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে শক্তি বিভাগে স্থাপন কৰিলে নতুন ট্ৰান্সফৰ্মাৰ সংবাদ মাধ্যমৰ লগতে মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তক ধন্যবাদ জনালে মিছামুখবাসীয়ে খবৰ এবাৰ মুছলপুৰৰ বাক্সাত চৰকাৰী আঁচনিলৈ বাট নাচাই পথ মেৰামতিৰ বাবে ওলাই আহিল ৰাইজ স্বাধীনতাৰ ৭৪ বছৰ পিছতো জৰাজীৰ্ণ পথে জমৰ যাতনা দিছে অঞ্চলবাসীয়ে এই দৃশ্য বাক্সা জিলাৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূটাংখুটিৰ বাৰিষা হ'লে যাতায়াতৰ নামত চৰম যাতনা ভোগ কৰিব লাগে অঞ্চলটোৰ ৰাইজে আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত গাঁৱৰ ৰাইজ ওলাই আহি মেৰামতি কৰে বিধ্বস্ত পথছোৱা পুনৰ খবৰ হোজাই জিলাৰ 2 নং কাকিৰ ৰামপুৰ গাঁৱত নিশা বাঘৰ আতংক নিশা গাঁওবাসীয়ে এটা বাঘ দেখা পোৱা বুলি চৌদিশে খবৰ বিয়পি পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক গাঁওখনৰ পথৰ দাঁতিৰ পথাৰত ভৰিৰ চিন স্পষ্টকৈ দেখা পোৱাত এয়া বাঘৰ ভৰিৰ চিন বুলি সন্দেহ কৰিছে গাঁওবাসীয়ে ইপিনে ভৰিৰ চিনটো বাঘৰ নে অইন কোনোবা জন্তুৰ সেই বিষয়ে এতিয়াও অৱগত হ'ব পৰা নাই বা উলিয়াব পৰা নাই কোনো তথ্য বন বিভাগেও খবৰ এবাৰ মিছামাৰীৰ শোণিতপুৰৰ মিছামাৰীত বন বিভাগৰ অভিযানত অবৈধ শিল বালি কঢ়িওৱা এখন মিনি ট্ৰাক আৰু এখন ট্ৰেক্টৰ জব্দ কৰা হৈছে আমাৰীবাৰী বনাঞ্চলিক বিষয়া আৰু গাভৰুখণ্ড বন বিষয়া কাৰ্যালয়ৰ নেতৃত্বত টহলদাৰী বন কৰ্মীৰ দলে পুৱাই মিছামাৰীৰ নেপালী বস্তিত অভিযান চলাই বেলচেৰি নৈৰ অবৈধ শিল বালি সৰবৰাহ কৰা মিনি ট্ৰাকসহ এখন ট্ৰেক্টৰ জব্দ কৰে উল্লেখযোগ্য যে মিছামাৰী অঞ্চলত বেলচেৰি নৈৰ পৰা এনেদৰে নিতৌ অবৈধভাৱে শিল বালি সৰবৰাহ কৰি আহিছে একাংশই খবৰ গোৱালপাৰা জিলাৰ চেণ্ট্ৰেল টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আজি জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি প্ৰতিবাদীসকলে চেণ্ট্ৰেল টেট প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰক চেণ্ট্ৰেল টেট প্ৰাৰ্থীসকলক লৈ চৰকাৰে স্থিতি স্পষ্ট কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰেই চেণ্ট্ৰেল টেট প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সমূহীয়া আত্মজাহৰ ভাবুকি দিয়ে তেওঁলোকে আৰু এইদৰে খবৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময় বাতৰিৰ মাজলৈ পুনৰ স্বাগতম ২৬ বছৰে পৰিত্যক্ত হৈ ৰ'ল ঢেকিয়াজুলি দুগ্ধ শীতলীকৰণ প্ৰকল্পটো আনকি নতুনকৈ স্থাপন কৰা যন্ত্ৰপাতিও কাম আৰম্ভ নকৰাকৈ নষ্ট হ'বলৈ আৰম্ভ কৰিছে ১৯৭৫ চনত ঢেকিয়াজুলি আৰু বৰচলা সমষ্টিৰ সীমাত অৱস্থিত পলাশবস্তি গাঁৱত প্ৰায় ৩০ বিঘা মাটিত স্থাপন কৰা হৈছিল এই দুগ্ধ শীতলীকৰণ প্ৰকল্পটো কিন্তু ১৯৯৪ চনত অজ্ঞাত কাৰণবশতঃ বন্ধ কৰি দিয়া হয় গাখীৰ ক্ৰয় বিক্ৰয় কাৰ্য ইয়াৰ লগে লগে উপযুক্ত বজাৰৰ অভাৱত বৰচলা আৰু ঢেকিয়াজুলি সমষ্টিৰ ব্যক্তিগত দুগ্ধ পাম্পসমূহ বন্ধ হৈ পৰে আনকি ব্যৱসায়িক ভিত্তিত নিজৰ ঘৰতে জাৰ্চি গাই পালন কৰিবলৈকো বাদ দিব লগা হয় গাঁৱৰ গোপালকসকলে
প্ৰকল্পটো পুনৰুজ্জীৱিতকৰণ কৰি দুগ্ধপালকসকলক সকাহ দিবলৈ চৰকাৰক দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে। আৰু তেওঁলোকৰ কি আছে দাবী আমাক সবিশেষ জনাব আমাৰ সাংবাদিক হৰেণ ভূমিজাই। নিশ্চয়কৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত গো সুৰক্ষা বিধেয়ক উত্থাপন কৰি গ্ৰামাঞ্চলত গাখীৰৰ উৎপাদন বৃদ্ধি কৰাৰ যি লক্ষ্য লৈছে, তেনে সময়তে ঢেকীয়াজুলি অঞ্চলত বছৰ বছৰ ধৰি বন্ধ হৈ পৰি আছে দুগ্ধ শীতলীকৰণ প্ৰকল্প। আমি কথা পাতিব চেষ্টা কৰিম। কি ক'ব এই বিষয়ে? হয়, আপোনালোকে এই মৃতপ্ৰায় প্ৰকল্পটোৰ নিউজ সংগ্ৰহ কৰিবৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে যোৱা প্ৰায় এটা দশক ধৰি ঢেকীয়াজুলিৰ এই উল্লেখযোগ্য প্ৰকল্পটো পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাই আহিছিলোঁ। আমি দেখিছিলোঁ ইয়াত যে এই প্ৰকল্প পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আৰু নতুন নতুন আঁচনি চৰকাৰে ইয়াত গ্ৰহণ কৰিছিলে, বহুত কোটি কোটি টকা খৰচ কৰিলে, বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰা হ'ল, ভিতৰত বিভিন্ন অত্যাধুনিক নতুন নতুন যন্ত্ৰপাতি ক্ৰয় কৰা হ'ল আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে। তাৰপিছতো এই ৰহস্যজনকভাৱে এই প্ৰকল্পটো আজিলৈকে মুকলি কৰা নহ'ল। আমি অসম চৰকাৰক এতিয়াও বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰক আমি যোৱাটো কাৰ্যকালত আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছিলোঁ এই প্ৰকল্প পুনৰ আৰম্ভ কৰিবৰ কাৰণে। এতিয়াও ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰক আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ যে অচিৰে এই প্ৰকল্প পুনৰ আৰম্ভ কৰক। অবিভক্ত ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ যিসকল গোপালক আছে তেওঁলোকক সকাহ দিয়ক আৰু নিবনুৱা সমস্যা আমাৰ এই অঞ্চলত যিহেতু গা কৰি উঠিছে, গতিকে নিবনুৱাসকলে যাতে দুগ্ধ পাম খুলিবৰ কাৰণে উৎসাহী হয়, তেওঁলোকে যাতে গাখীৰৰ এখন উপযুক্ত বজাৰ পায়, তাৰ সুব্যৱস্থা কৰাৰ অৰ্থেই এই দুগ্ধ শীতলীকৰণ প্ৰকল্পটো অচিৰে পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ ল'বৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ আচলতে এই যি দুগ্ধ শীতলীকৰণ প্ৰকল্পটো এনেধৰণে পৰি থকাৰ অৱস্থাত আচলতে ঢেকীয়াজুলি অঞ্চলৰ যিসকল দুগ্ধ পালক আছে সেইসকলে আচলতে শীতলীকৰণৰ অভাৱত বহু সমস্যাত তেওঁলোকে সন্মুখীন হৈ আহিছে। আৰু দুগ্ধ পালকসকলৰ যদিহে এই দুগ্ধ শীতলীকৰণ প্ৰকল্পটো পুনৰুজ্জীৱি কৰা হয় তেনেহ'লে তেওঁলোকে সকাহ লাভ কৰিব। ৰাজ্যত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ ভূটান সীমান্তৰ পৰা গুজৰাট অভিমুখে যাবলৈ ওলোৱা কিশোৰসহ 14গৰাকী যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। গোপন সূত্ৰৰ পমখেদি ৰঙিয়া SSBৰ এটা দলে ৰঙিয়াৰ ৰেল জংচনত চলোৱা অভিযানত উদ্ধাৰ হৈছে এটি 4 বছৰীয়া শিশু, 2 কিশোৰসহ 9 যুৱক যুৱতীৰ এটা দল। গুজৰাটৰ কোম্পানীত কাম দিয়াৰ প্ৰলোভনেৰে ৰেলেৰে নিয়াৰ যুঁজা চলাইছিল সৰবৰাহকাৰীয়ে। সঞ্জীৱ বড়ো নামৰ এজন সৰবৰাহকাৰীক আটক কৰি ৰেল আৰক্ষীক সমঝাই দিছে SSBয়ে। ৰঙিয়াৰ ৰেল জংচনত ৰেলৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত আটাইকেইগৰাকী যুৱক যুৱতীক সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। বাক্সা জিলাৰ ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ পৰা লৈ অনা হৈছিল এইসকল যুৱক যুৱতীক। চেনিটাইজাৰ কি হানিকাৰক নেকি? ভেকচিনে কি আপোনাৰ DNA সলাই দিব নেকি? টিকা ল'লে আপোনালৈ COVID-19 সংক্ৰমিত হ'ব নেকি? এনে কিছু প্ৰশ্ন আপোনাৰ মনলৈ আহে নেকি? যি নহওক, এতিয়া এনে এখন প্লেটফৰ্ম আপুনি পাব য'ত সকলো প্ৰশ্নৰ উত্তৰ আপুনি পাব। সকলো উত্তৰ পাব ফোনতে। COVID-19ৰ টিকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বৰ্ট অফ লাইফ শীৰ্ষক সঞ্জীৱনী হেল্পলাইন আজিৰ পৰা মুকলি কৰা হৈছে। আপুনি মাত্ৰ 7977773753ত হোৱাটছএপ নম্বৰলৈ প্ৰশ্ন পঠিয়াওক আৰু আপুনি লগে লগে উত্তৰ পাই যাব। Meet Sona Yadav, the sole Anganwadi worker in Rajpura. Sona says when the pandemic struck, people were so scared they would just disappear. भाग क्यों जाते थे लेकिन? डर लगता था उनको कि कोरोना निकाल देंगे तो हमको हॉस्पिटल में भर्ती कर देंगे और वहाँ से हमारी डेड बॉडी आएगी कि नहीं आएगी, वहीं मर जाएंगे। उनको ऐसा भ्रम था। And the misconceptions still continue. क्या वजह क्या आप लगाना नहीं चाहते हैं? क्या होता है? डर है आपको किस चीज का? क्या वजह क्या है? नहीं हूँ वहाँ से छुट्टी लिखाई लेंगे डॉक्टर साहब से, मगर बहुत ब्लड प्रेशर है। ये सही कह रहे हैं कि ये नहीं कुछ नहीं है, इनको ये लगवाना है कि इच्छुक ही नहीं। तो इसलिए हम
हम चाहते हैं कि आप ये कराओ। बोल दो ना, आप लगवाने में लगवाना वो आप पे है पूरा। आपसे कोई किसी तरह की कोई जबरदस्ती बिल्कुल नहीं करेगा। Sona and the Sanjeevani team then explained to them the importance and benefits of vaccination. In just minutes, the collective effort enough to convince him. तो आप लगवाएंगे अभी? हाँ लगाऊँ पक्का? पक्को। But Sona Yadav faced other hurdles too. गाली गलौज भी देते थे। अब यहाँ पर तो क्या टीम लगा कर चल जाती, हमारा घर तो यहीं पर ही है। तो लोग हमको तो रात में पी कर आते थे कि क्यों लगवाया, मेरी मिसेस को क्यों लगाया, उसको बुखार चढ़ी, चलो तुम काम करने। Yes, indeed, her efforts have paid off. More than half of Rajpura now vaccinated. And the credit goes to Sona Yadav, an exemplary Anganwadi worker and a Sanjeevani champion. কোভিড-19 টিকা লগোৱাৰ বাবে একাংশ লোকক মান্তি কৰোৱাটো সহজ নহয়। একাংশ উৰা বাতৰি আৰু সাধু কথাই এনেকৈ বিয়পি পৰিছে যে টিকাকৰণৰ বাবে একাংশ লোকে আগ্ৰহে হেৰুৱাই পেলাইছে। কিন্তু সকলোৰে ঊৰ্ধত মধ্যপ্ৰদেশৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে তেওঁৰ কৰ্তব্যৰ প্ৰতি উল্লেখনীয় অৱদান আগবঢ়াই তেওঁৰ আদিবাসী গাঁৱৰ সকলোৰে টিকাকৰণ কৰাইছে। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফে মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাও স্পৰ্শ কৰিছে। তাতে সোনা যাদৱ নামৰ দেখাত সাধাৰণ যেন স্বাস্থ্যকৰ্মীগৰাকীক লগ পাইছে। দেখাত সাধাৰণ যেন লাগিলেও তেওঁ এতিয়া সঞ্জীৱনী চেম্পিয়ন। কিয়? এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক প্ৰতিবেদন। ज़्यादातर उनके मन में ये डर है कि टीका लगवाने के 2 महीने के बाद हम मर जाएंगे और ये सरकार की चाल है पॉपुलेशन कम करने के लिए। People are really confused in which vaccine to get. Just the thing is that they have not a clear information about vaccination. The scientific terminology they are not understanding. Are you also feeling confused about COVID-19 and vaccines? Not getting the right information that's easy to understand? Well, now you have by your side the Sanjeevani helpline, an easy to use chat service on WhatsApp that can answer all your frequently asked questions. Launched by Network 18 and Federal Bank's vaccine awareness campaign, Sanjeevani, a shot of life. Simple and user-friendly. All you have to do is to start a conversation and ask your queries on the number 7977773753. Your questions could be on COVID-19, the virus that has caused this pandemic, or on vaccines and vaccination, or on myths and misconceptions. And you can also watch India's most renowned health experts answer your questions. The vaccine will definitely give you some element of protection, often very high amounts of protection, and it's important to take the vaccine after the COVID infection. Vaccination sites are still only meeting only about 30% of their capacity. There is still a large capacity available and people are still not coming. So we need to reach out to people, get them vaccinated as early as possible. Authentic, accurate, verified. The Sanjeevani helpline. Anytime, anywhere. Always by your side. নিকট ভৱিষ্যতে স্কুল কলেজসমূহ খুলিব পৰা যায় তাৰ বাবে জম্মু কাশ্মীৰ চৰকাৰে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ টিকাকৰণৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পিছতে জম্মু কাশ্মীৰৰ বহু চৰকাৰী কলেজত বিশেষ টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে। আশা কৰা হৈছে এই টিকাকৰণৰ অন্তত শীঘ্ৰেই চৰকাৰী কলেজসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই আফটাৰনুন এক্সপ্ৰেছৰ পৰা মই কৃপাঞ্জলি বিদায় লৈছোঁ। নমস্কাৰ। टीका लगा,
কৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ কবলত পৰি লাখ লাখ লোকে আপোনজনক হেৰুৱাবলগীয়া হ'ল। দেশৰ অৰ্থ ব্যৱস্থাও বাৰুকৈ প্ৰভাৱিত হ'ল। স্কুল কলেজত শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ পঢ়া শুনাৰ ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলালে কৰোনাৰ মহাসংক্ৰমণে। কিন্তু ভেকচিন অহাৰ পিছত নিৰাশাৰ ডাৱৰ আঁতৰি আশাৰ সঞ্চাৰ বৃদ্ধি হৈছে। জীৱনৰ বাটত ভেকচিনে নতুন ভৰসাৰ বাট দেখুৱাইছে। জম্মু কাশ্মীৰত ভেকচিনৰ ড'জ লাভ কৰা এইসকল যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী। এওঁলোকৰ মাজতো এতিয়া বিশ্বাস জাগিছে অতি শীঘ্ৰেই খোল খাব স্কুল কলেজসমূহ। स्टूडेंट्स जो हैं वो वैक्सीनेट हो जाएं बिफोर रीओपनिंग ऑफ द कॉलेजेस। जब भी वो 1-2 महीने के बाद जैसे ही ओपन होते हैं तो मैक्सिमम बच्चे जो है मैक्सिमम वो ओपन हो जाए वैक्सीनेशन हो जाए। दरअसलते जम्मू काश्मीरत सरकाৰৰ নিৰ্দেশ লাভ কৰাৰ পিছত জম্মুৰ একাংশ চৰকাৰী কলেজত শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ বাবে বিশেষ টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে। যাৰ পৰিপ্ৰেক্ষিতত চহৰৰ কেইবাখনো কলেজৰ প্ৰায় 500 ছাত্ৰ ছাত্ৰীক বিগত শুকুৰবাৰৰ দিনটোত ভেকচিনৰ প্ৰথমটো ড'জ প্ৰদান কৰা হৈছে। জম্মু কাশ্মীৰৰ ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি এই বিশেষ টিকাকৰণ অভিযানত কলেজৰ সকলো ছাত্ৰ ছাত্ৰীক অতি শীঘ্ৰেই টিকাকৰণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। हमारा टारगेट है कि हर एक व्यक्ति तक, हर एक यूथ तक हम जाए। अभी आज हमारे पास फर्स्ट डोज भी है, सेकंड डोज भी है। ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এই বিশেষ টিকাকৰণ অভিযানক লৈ বিশেষ উৎসাহিত হোৱা পৰিলক্ষিত হৈছে। শিক্ষাৰ্থীসকলৰ মতে অনলাইন ক্লাছ কৰি তেওঁলোক অতিষ্ঠ হৈছে। চৰকাৰে স্কুল কলেজসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। आज वैक्सीन लगा ली है, मेरी फर्स्ट डोज है क्योंकि मैक्सिमम स्टेट्स में 50% स्कूल्स ओपन हो चुके हैं, तो हमारी स्टेट में नहीं हुए हैं। तो मैं सबसे यही कहूँगी आप वैक्सीनेशन लगाएं और स्कूल कॉलेज कंटिन्यू करें। हम सबको लगवानी चाहिए वैक्सीन। अगर ये हमारे लिए स्टडीज़ के लिए ज़्यादा इम्पोर्टेंट हो गई है क्योंकि 2 साल से हमारे कॉलेजेस तो ऑफ हैं। ইতিমধ্যে বহু ৰাজ্যত টিকাকৰণৰ অন্তত 50% ছাত্ৰ ছাত্ৰীৰে কলেজ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ বাবে জম্মু কাশ্মীৰৰ শিক্ষাৰ্থীসকলৰো বিশ্বাস যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰম্ভ কৰা এই বিশেষ টিকাকৰণ অভিযান সম্পূৰ্ণ হোৱাৰ অন্তত শীঘ্ৰেই তেওঁলোকৰ পুনৰবাৰ কলেজলৈ যোৱাৰ স্বপ্ন সম্পূৰ্ণ হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।